নমস্কাৰ মই ৰঞ্জিত ফেচবুক ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু কালি অৰ্থাৎ 19 মে তাৰিখে এখন গোলাঘাটত সুন্দৰ উপহাৰ কুপনৰ খেল হৈ গ'ল আৰু তাৰ এটা আঞ্চল কপি মোৰ ওচৰত আছে এইখন চাওক আঞ্চল বুক এখন মোৰ ওচৰত আছে আৰু এই খেলখনৰ কালি মানে বঢ়িয়াকৈ খেল হৈ গ'ল এই বহিখনৰে আৰু এইখন হৈছিল গোলাঘাটত আৰু বহুতে মোৰ পৰা টিকেট লৈছে আৰু বহুতে সুধি আছে যে দাদা টিকেটৰ প্ৰাইচখিনি কেনেকুৱা হৈছে আৰু কেনেকৈ লাগিছে সকলোখিনি আৰু টিকেটৰ যিখন লিষ্ট এখন ওলাই যে লিষ্টখন আপোনালোকক মই ভিডিঅ'ত দেখাই দিম এই লিষ্টখন বহুতে খুজি আছে আৰু মই এই ভিডিঅ'টোতে লিষ্টখনো দি দিছো আৰু বঢ়িয়াকৈ সকলোখিনি ডিটেইলছ পাই যাব অলৰেডি ফেচবুকত বাৰু মই লিষ্টখন শ্বেয়াৰ কৰিছোৱে বাট যিসকলে ফেচবুকত লিষ্টখন পোৱা নাই বা বিচাৰি পোৱা নাই সেইসকলৰ কাৰণে এইটো ভিডিঅ' আৰু ইয়াতে সকলোখিনি বস্তু শ্বেয়াৰ কৰিম এইটোৱে হৈছে আপোনাৰ টিকেটৰ কপিটো চাই লওক এখন আঞ্চল বুক হয় এখন চাই লওক ইয়াত একো নাম লিখা নাই দেখিছে এফালে উলিয়াইছো সেকেন্ড কপি একো নাম লিখা নাই যতে চাওক নাচাওক কিয় এফালে চাওক একো নাম লিখা নাই মানে এখন কমপ্লিটলি আঞ্চল কপি হয় যোনখিনি সোল কপি আছে অলৰেডি মই কমিটিক জমা দিছো আৰু এখন আঞ্চল কপি এটা মুছৰত বাকি থাকি গ'ল আৰু এই খেলখনৰ উদ্দেশ্যটো আছিল আপোনাৰ যোনটো গোলাঘাটত শিৱ মন্দিৰ আছে তৰফাত গাঁও শিৱ মন্দিৰ আছে যে লিখাও আছে তৰফাত গাঁও শিৱ মন্দিৰ ভাগ পুনৰকে বঢ়িয়াকৈ নিৰ্মাণ কৰা আৰু তাৰ কাৰণে ইয়াৰ পৰা যিটো লাভ হ'ব হেতু তৰফাত গাঁও শিৱ মন্দিৰ ভাগ বনোৱাত মানে কামত খাটিব আৰু ইয়াত আৰু এটা বস্তু লিখা আছে ভালকৈ চাওক হয়তো আপোনালোকে দেখিছিলে নাই মই পঢ়ি শুনাই দিছো যিখিনি আপোনাৰ সিভিল সাৰ্ভিস আছে যক এপিএসসি হক ইপিএসসি হক তাৰ যিখিনি সাৰ্ভিস আছে তো এইখিনি প্ৰমোট কৰা যদি আপোনালোকে ধৰক এপিএসসি আপোনালোকে পঢ়িবলৈ মন আপোনালোকৰ পইচা পাতি অকমান অসুবিধা হৈছে তেতিয়া তেওঁলোকৰ লগত কন্টাক্ট কৰিব পাৰে তেওঁলোকে আপোনাৰ পঢ়া শুনাত যথেষ্টখিনি সহায় কৰিব তো এইটোৰ কথা আৰু বঢ়িয়াকৈ কালি খেলখন হৈ গ'ল খেলখন হওঁতে অকনমান পলম হ'ল ৰাতি ৰিজাল্ট দিয়ালৈকে হয় 12:30 মান বজালৈকে খেল মানে কমপ্লিট হৈ গৈছিলে তো এতিয়া মেইন কথাটো আহি গ'ল এইখন টিকেটৰ প্ৰাইচখিনিত কোট কেনেকৈ লাগিলে সো প্ৰথম প্ৰাইচ দেখিছে হাৰ্লি ডেভিডসন আছিলে সেকেন্ড প্ৰাইচ কেটিএম থাৰ্ড প্ৰাইচ বুলেট ফৰ্থ প্ৰাইচ এক্সএমআৰ সো এনেকৈ প্ৰাইচখিনি আছিলে আৰু এতিয়া বহুতে সুধি আছে কি আৰু কৈছো প্ৰাইচখিনি কোট পালে আৰু আমাৰ টিকেটটোত লাগিছে নেকি মানে মোৰ পৰা লোৱা টিকেটত প্ৰাইচ লাগিছে নেকি সো এতিয়া আপোনালোকক মই লেপটপৰ স্ক্ৰীনত দেখাই দিছো যে আপোনালোকে পাইছে নাই পোৱা যদি পাইছে আপোনালোকে গম পাই যাব যদি নাই পোৱা তেতিয়াও গম পাই যাব সো এইটো চাওক এফালে বঢ়িয়াকৈ লেপটপৰ স্ক্ৰীনত আহি গ'ল মই 1x কৰি লৈছো সো এফালে ফকাস হৈ যা এইটো সো এফালে লিখা আছে গোলাঘাটৰ লটাৰী গোলাঘাট উপহাৰ কুপনৰ খেল 19 মে ফলাফল সো এফালে চাওক ফাৰ্স্ট প্ৰাইজ একদম ইয়াত 23 নম্বৰ প্ৰাইজলৈকে ইয়াত আছে আৰু 24ৰ পৰা 50 নম্বৰ প্ৰাইজলৈকে ইয়াত আছে সো আপোনালোকে একবাৰ এফালে চাই লওক বঢ়িয়াকৈ মই গোটেই লিষ্টখন দেখাই দিছো আপোনালোকক এইখনে হৈছে লিষ্টখন এইফালে যোনখন আপোনাৰ কেটিএম ডিউকৰ খেল আছিলে তাৰ আপোনাৰ প্ৰাইজ হৈছে 1725952 যদি এই নাম্বাৰটো আছে আপোনালোকে একবাৰ চেক কৰিব আপোনালোকৰ টিকেটটোত যদি এই নাম্বাৰটো আছে 1725952 তেতিয়াহ'লে আপোনালোকে মোক যোগাযোগ কৰিব পাৰে মই কমিটিৰ লগত কথা পটুৱাই দিম আপোনালোকক সোনকালে আপোনালোকে যাতে টিকেট আপোনালোকৰ লটাৰী প্ৰাইচটো পাই যায় আৰু 3 নম্বৰ প্ৰাইচ লে বুলেট সো এফালে চাওক 1191882 সো এইকেইটা নাম্বাৰ সো এনেকৈ সকলোখিনি নাম্বাৰ আছে চাওক এফালে মই বঢ়িয়াকৈ দেখাই দিছো একবাৰ এইখিনি চাওক 23টা প্ৰাইজৰ নাম্বাৰ ইয়াত আছে আৰু বাকি 24ৰ পৰা 50 নম্বৰ প্ৰাইজলৈকে নাম্বাৰ ইয়াত আছে সো এইখিনি নাম্বাৰৰ ভিতৰত যদি আপোনালোকৰ কাৰোবাৰ টিকেট লাগিছে তেতিয়াহ'লে আপোনালোকে কমিটিক কন্টাক্ট কৰিব পাৰে বা মোক কন্টাক্ট কৰিব পাৰে আৰু কন্টাক্ট নাম্বাৰ ক'ত পাব সো কন্টাক্ট নাম্বাৰ ওলাই আছে ভিডিঅ'ত বঢ়িয়াকৈ তো তাতে কন্টাক্ট কৰিব হোৱাটছএপত মেছেজ দিব বা ফোন কৰিব আৰু যদি আপোনালোকৰ টিকেট কাৰোবাৰ লাগিছে মই বঢ়িয়াকৈ আপোনালোকৰ পুৰস্কাৰ 2 দিনৰ ভিতৰতে আপোনালোকৰ হাতলৈ যোৱাটো মানে কমিটিৰ লগত কথা পতাই মেনেজ কৰাই দিম সো এইখিনি হৈছে প্ৰাইচখিনি লিষ্টখিনি চাই লওক বঢ়িয়াকৈ আকৌ এবাৰ সো এখন ফাইনেল প্ৰাইজ হয় ফাইনেল প্ৰাইজৰ লিষ্ট হয় এফালে চাই লওক আকৌ দেখাই দিছো এফালে আৰু এইখন হৈছে এইফালে চাই লওক সো এইখন আঞ্চল কপি হয় চাওক বহুতে ভাবিব পাৰি বহি জমা দিয়া নাই নেকি তেনেকুৱা কথা নহয় অলৰেডি যিখিনি সোল হৈছে বহি জমা দিছো এখন আঞ্চল থাকি গৈছিলে সো এইখন আঞ্চল কপি হয় চাওক ইয়াত কোনো কাৰো একো টিকেট লোৱা নাই চাওক সো এইখন আঞ্চল কপি দেই এইখন আঞ্চল কপি আপোনালোকে ভুল নবুজিব যে এখন সোল হৈছে এইখন আঞ্চল কপি চাওক একো টিকেট বিক্ৰী হোৱা নাই দেখিছে বহি সব পেজ উল্টাই দিছো সো আপোনালোকে এইখন চাওক আঞ্চল কপি সো সো এইখন আঞ্চল কপি হয় ইয়াত জাস্ট মই এক্সাম্পলৰ কাৰণে দেখাই দিছো এইখিনি আছিলে প্ৰাইচখিনি ফাৰ্স্ট প্ৰাইজ আছিলে হাৰ্লি ডেভিডসন সেকেন্ড কেটিএম ডিউক থাৰ্ড বুলেট ফৰ্থ এক্সএমআৰ তাৰপিছত এফালে বাজাজ পালচাৰ এফালে আছিলে আপোনাৰ আপাচি এনেকৈ এইখিনি গোটেইখিনি আছিলে মুঠতে টোটেল আপোনাৰ দেখাই দিছো মই উল্টাই পিনি এখন আঞ্চল কপি আকৌ কৈ আছো দেই কোনো ভুল নবুজিব সো এইখিনি আছিলে প্ৰাইচখিনি চাই লওক এইখিনি প্ৰাইচ সো এইফালে চাই লওক প্ৰাইচখিনি এইখিনি হাৰ্লি ডেভিডসন কেটিএম ডিউক বুলেট 350 কাৰিজমা এক্সএমআৰ সো এনেকৈ আছিলে প্ৰাইচখিনি মানে কিছুমান প্ৰাইজত আপোনাৰ এই চাওক 28 নম্বৰ পৰা 40 নম্বৰলৈকে 12টা প্ৰাইজ ন সো এই 12টা প্ৰাইজত মানে আপোনাৰ এসএফ জিলাক্স 12খন আছিলে আপোনাৰ সো বুজি পালে আৰু যি মোৰ পৰা টিকেট লৈছে যদি কাৰোবাৰ লাগিছে মোক কন্টাক্ট কৰিব মোৰ নাম্বাৰটো হয়তো আছে আৰু ভিডিঅ'টো ওলাই আছে আৰু ভিডিঅ'ৰ ডেসক্ৰিপচনতো পাব ডেসক্ৰিপচনটো চাব আপোনালোকে আৰু যদি পাইছে সোনকালে কন্টাক্ট কৰিব মই কমিটিৰ লগত কথা পতাই পিনি আপোনালোকৰ 2 দিনতে আপোনালোকৰ উপহাৰটো আপোনালোকৰ পোৱাৰ মানে যোগাযোগ কৰাই দিম সকলোখিনি সো ভিডিঅ'টো এনেকুৱাই আছিলে জাস্ট এটা আপডেট দি দিলো
যে আপোনালোকৰ যদি প্ৰাইজ পাইছে আপোনালোকে সোনকালে কণ্টেক্ট কৰক আৰু KTM Duke ক'ত পালে গম পালে নহয় কোনটো নাম্বাৰত KTM Duke আকৌ কৈছো 1734674 আৰু যোনখন হাৰ্লি ডেভিডছন আছিল সেইখন পাইছে 2322339 এটালৈকে কোন কোন ডিস্ট্ৰিক্টত পাইছে কোন ঠাইত পাইছে কোন পাইছে সেইখিনি ওলোৱা নাই কাৰণ কালি মানে আজি ৰাতি খেল শেষ হৈছেহে 12:30 বজাত তো লাহে লাহে ওলাই যাব 2 দিনৰ ভিতৰত সকলোখিনি ডিটেইলছ আৰু যদি মোৰ টিকেটৰ পৰা কোনোবাই লৈছে পাইছে মানে তেতিয়া কন্টাক্ট কৰিব সোনকালে নেক্সট আকৌ বঢ়িয়া টিকেট আহি আছে তাৰ কাৰণে মোৰ নাম্বাৰটো সেভ কৰি ৰাখিব আৰু মোৰ নাম্বাৰ ওলাই আছে তাতে মেছেজ দিব নেক্সট 2 দিনতে আৰু বঢ়িয়া খেলৰ টিকেট উপলব্ধ হ'ব আপোনালোকৰ মাজত মানে মোৰ ওচৰত উপলব্ধ হ'ব আপোনালোকে ক্ৰয় কৰিব পাৰিব আৰু এবাৰ আছে একদম বঢ়িয়া বুক প্ৰাইজতো আপোনাৰ থাৰ আছে সবক আৰু ষ্টাৰ বাছৰ খেল আছে 100 টকাত আৰু আপোনাৰ ইনোভাৰ খেল আছে 100 টকাত যেনেকৈ বহুখিনি ভাল মানে গাড়ীৰ খেল আছে বা 100 টকাত পুৰা কমপ্লিট গাড়ী পাব আপোনালোকে থাৰ হওক বলেৰো হওক আপোনাৰ ইনোভা হওক যেনেকুৱা ভাল গাড়ী খেলাব সো ক্ৰয় কৰিব পাৰে 2 দিনতে টিকেট উপলব্ধ হ'ব ধন্যবাদ